আমাৰ অসম চুক্তি আধাৰত যি নুমলীগড় শোধনাগাৰ স্থাপিত হৈছে সকলোৱে জানে। ইয়াত আচলতে কি হ'ল, আমাৰ অসমীয়াৰ প্ৰভুত্বটো থাকিব লাগে বুলি সদায় দিন আমি দাবী কৰি আহি আছোঁ। বিশেষকৈ কথা এটা এতিয়া আমি ৩-৪ দিন এসপ্তাহ একমাহ আগৰ পৰা আমি গম পাই আছোঁ যে এটা যিটো নেকি পৰিৱেশ ওলাইছে যে যিটো ধৰণৰ শ্ৰমিকসকলে আমাৰ নুমলীগড় শোধনাগাৰৰ পৰা পলায়ন কৰিছে, একমাত্ৰ কাৰণ হৈছে যি ধৰণে যিসকল সন্দেহবাদী লোকসকল যদি আমাৰ ইয়াত আহিছিল আৰু তেওঁলোকেতো সন্দেহবাদী যিবিলাক লোক আছে, শ্ৰমিক লোক আছে, সেইখিনিতো অট'মেটিকেলি তেওঁলোকৰ যিটো দল সংগঠনৰ দাবীত তেওঁলোকে কিছুমানে গুচি গৈছে। কিন্তু এতিয়া এটা কথা হৈছে, সন্দেহযুক্ত নাগৰিক বুলি আমি চিনাক্তকৰণ আমাৰ ফালৰ পৰা আমি কৰাটো এইকাৰণে অসুবিধা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাতত যিখিনি তথ্য আছে সেই তথ্যখিনি তেওঁলোকে প্ৰডিউচ কৰি তেওঁলোকে আচলতে কৰিব লাগিছিলে। ইতিমধ্যে বহুত দেৰি হ'ল। এতিয়া একমাত্ৰ কাৰণ হৈছে 3 মিলিয়নৰ পৰা 9 মিলিয়নৰ কাম। ইণ্ডিয়াৰ পৰা শ্ৰমিকসকলে আহিছে। আমি সদায় ডিমাণ্ড কৰি আছোঁ যে নুমলীগড় শোধনাগাৰৰ আশে-পাশে থকা শ্ৰমিকসকল অন্তৰ্ভুক্ত কৰিব লাগে বুলি সদায় কৈ আছোঁ। এতিয়া 3 মিলিয়ন যেতিয়া নেকি নুমলীগড় শোধনাগাৰৰ পৰা 9 মিলিয়ন হওঁতে বিভিন্ন দল সংগঠনৰ এক্সপানশ্যন হৈছিল। ইয়াত এক্সপানশ্যনত সকলোৱে লগ লাগি কিনি কৈছিলে যে 3 মিলিয়নৰ পৰা 9 মিলিয়ন ইয়াত মানে সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছে। এতিয়া বিশেষকৈ কথা এটা এইটো হৈছে যে কিছুমান শ্ৰমিকসকলে ইয়াৰ পৰা গুচি গৈছে। আমাৰ নুমলীগড় শোধনাগাৰ যদিহে আমি যদি নিজৰ এলেকাৰ শ্ৰমিকসকলক নিয়োগ কৰি যদি আমি 3 মিলিয়নৰ পৰা 9 মিলিয়ন যি মানে সম্প্ৰসাৰণৰ কাম আছে যদি আমি সঠিকভাৱে কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ডেভেলপমেণ্টৰ খাতিৰত কিন্তু আঘাত আনিব। এইকাৰণে আঘাত আনিব, আমাৰ শ্ৰমিকসকল ওলাই আহিব লাগিব, কাম কৰিব লাগিব, আৰু নুমলীগড় শোধনাগাৰটো ডেভেলপ কৰিব লাগিব, ৰাইজক ডেভেলপ কৰিব লাগিব, অসমখন ডেভেলপ কৰিব লাগিব। কথাটো এইটো হৈছে 9 মিলিয়ন যদিহে বাহিৰা শ্ৰমিকৰ কাৰণে 9 মিলিয়নটো যদি স্থগিৰ হৈ যায় তেতিয়া কিন্তু আমাৰ কাৰণে বহুত দুখৰ কথা হ'ব। গতিকে মই অনুৰোধ কৰিছোঁ, দল সংগঠনে যি পদক্ষেপ লৈছে আদৰণীয় পদক্ষেপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা হয়, ৰাষ্ট্ৰহিত, মজদুৰ হিত, উদ্যোগ হিত, আমাৰ শ্ৰমিকসকল যিসকল আমাৰ ইয়াত কৰ্মৰত আছে তেওঁলোকে আচলতে এতিয়া বিভিন্ন জেগাৰ ভাড়া ঘৰৰ পৰা পইচা নাপাইছে, মালিকবিলাকে পলাই গৈছে, কিছুমান মানে দোকানৰ পৰা পইচা নিদিয়াকেও পলাই গৈছে, এনেকুৱা ধৰণৰ আমাক আপত্তি কিছুমান আহিছে। কিন্তু এতিয়া আমি দল সংগঠনক অনুৰোধ জনাইছোঁ যে বৃহত্তৰ নুমলীগড় শোধনাগাৰৰ স্বাৰ্থত যাতে এটা আলোচনা কৰি আপোনালোকে এটা সুমীমাংসা কৰি যাতে ইণ্ডাষ্ট্ৰিটো যাতে ক্ষতি নহয় তাৰ প্ৰতি এটা আপোনালোকে আলোচনা কৰি যাতে আমাৰ সকলো ৰাইজৰ যাতে ভাল হয়, অসমৰ ভাল হয়, ভাৰতৰ ভাল হয়, যাতে এই গোটেইখিনি তাৰমানে আমাৰ শ্ৰমিকৰ ডেভেলপমেণ্ট, ৰাইজৰ ডেভেলপমেণ্ট, সকলো ইণ্ডাষ্ট্ৰিটোৰ ডেভেলপমেণ্ট হ'ব লাগে। এই ডেভেলপমেণ্টৰ স্বাৰ্থত এটা আলোচনা জৰুৰী আছে বুলি আমি বিবেচনা কৰিছোঁ। নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন প্ৰতিজন শ্ৰমিকৰ লগতে আছে। কিন্তু এটা কথা যে যদি কোনোবা শ্ৰমিক পলাইছে তেতিয়াহ'লে সন্দেহযুক্ত বুলি নিজকে যদি ভাবিছে তেওঁলোক পলায়ন কৰিছে। কিন্তু আমি ভিতৰত যিমানবোৰ শ্ৰমিকৰ লগত ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ইয়াত শ্ৰমিকে আচলতে ইয়াত ভৰি আছে, গতিকে গোটেইখিনিৰ লগত যি আমি মত বিনিময় কৰিছোঁ তেনেকুৱা কোনো আচলতে পৰিৱেশ পৰিস্থিতি ভিতৰৰ চোৱাত তেনেকুৱা হোৱা নাই। হয়, কিছুদিনৰ আগতে কিছু জাতীয় সংগঠনে আহি কোনোবা সন্দেহযুক্ত নাগৰিকে ইয়াত কাম কৰিছে নেকি এই ক্ষেত্ৰত এটা তেওঁলোকৰ ফালৰ পৰা তদন্ত কৰিছিলে। তেনেকুৱা সময়ত কিছু এটা প্ৰচাৰ এটা চলিছিলে, কিন্তু তেনেকুৱা কোনো পৰিৱেশ এই সময়ত আচলতে তেনেকুৱা আমি দেখা নাই। কিন্তু নুমলীগড় শোধনাগাৰ ফালৰ পৰা আচলতে এই শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত এই অসম চুক্তিৰ ফলত অসমীয়া মানুহৰ আৱেগ থকা নুমলীগড় শোধনাগাৰত অসমীয়া মানুহে আচলতে শ্ৰমিক হিচাপে বা ইয়াত কাম কৰাৰ কাৰণে যি ব্যৱস্থাটো কৰিব লাগিছিলে সেই ব্যৱস্থাটো কৰাৰ ক্ষেত্ৰত আচলতে বিফল হৈছে। আৰু তাৰ কাৰণে এতিয়া আচলতে শোধনাগাৰ কৰ্তৃপক্ষই আচলতে ভীতিগ্ৰস্ত হৈছে যে যিখিনি হিন্দী বলয়ৰ মানুহ, গৰিষ্ঠ সংখ্যক হিন্দী বলয়ৰ মানুহ ইয়াত কাম কৰি আছে, থলুৱা মানুহৰ সংখ্যা কম বা সন্দেহযুক্ত বুলি যিসকলক আমি কওঁ, যদিও তেখেতসকলৰ ভাৰতৰ নাগৰিক, তেওঁলোকৰ প্ৰমাণপত্ৰ আছে যদিও তেওঁলোক কিন্তু সন্দেহযুক্ত ভাষাৰ ফালৰ পৰা, তেওঁলোকৰ কথনশৈলীৰ ফালৰ পৰা, তেওঁলোকৰ থকা মেলা গোটেই ব্যৱস্থাটোত যিসকল আচলতে সন্দেহযুক্ত বুলি আমাৰ মানুহে সন্দেহ কৰে, সেইসকল মানুহ যিহেতু গৰিষ্ঠ সংখ্যক নিয়োগ হৈ আছে, সেইকাৰণে নুমলীগড় শোধনাগাৰ আচলতে কৰ্তৃপক্ষই এইটো ক্ষেত্ৰত ভীতিগ্ৰস্ত হৈছে। আৰু সেইসকল যদি যায়গৈ তেতিয়াহ'লে সম্প্ৰসাৰণ প্ৰকল্পত বাধাগ্ৰস্ত হ'ব বুলি ভাবিছে। কিন্তু আমি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে আমি নাভাবোঁ, কাৰণ দাঁতি কাষৰীয়া এতিয়াও হাজাৰ হাজাৰ শ্ৰমিক আহি এই ৰেলিঙত বহি থাকে তেওঁলোকে কাম কৰিবৰ কাৰণে। তেওঁলোকে কাম কিন্তু পোৱা নাই। অসমৰ বহুত যুৱক আছে যিসকল কাৰিকৰী শিক্ষাৰে দীক্ষিত, আপোনাৰ ৱেল্ডাৰ, ফিটাৰ, গ্ৰাইণ্ডাৰ, বা তেওঁলোকক নিয়োগ কৰা, অসমৰ আচলতে নিবনুৱাসকলক নিয়োগ কৰাৰ এটা পলিচি নুমলীগড় শোধনাগাৰে আচলতে লোৱা নাই। সেইকাৰণে আচলতে তেওঁলোক শলঠেকত পৰিছে। এতিয়াও সময় আছে। নুমলীগড় শোধনাগাৰে যদি অসমীয়া মানুহক ইয়াত যদি নিয়োগ কৰাৰ কথা যদি ভাবে, আমি নাভাবোঁ যে মিয়াই বা হিন্দীভাষী মানুহে আচলতে কাম কৰিব পাৰে, অসমীয়া মানুহে কাম নকৰে, এনেকৈ কথা আমি নাভাবোঁ। আৰু এই কথাটো আচলতে সম্পূৰ্ণ ভুল কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।